নাজিৰা আমোলাপট্টিৰ সাৰ্বজনীন নামঘৰৰ স্থায়ী তোৰণ উন্মোচন আৰু এদিনীয়াকৈ ভাগৱত পাঠ অনুষ্ঠান 1982 চনত প্ৰতিষ্ঠিত নাজিৰা নগৰৰ 7 নং ৱাৰ্ডৰ আমোলাপট্টিৰ সাৰ্বজনীন নামঘৰৰ নামসিংহ খোদিত স্থায়ী তোৰণ ভাগি আজি শুভ উদ্বোধন কৰা হয়। স্থানীয় ভকত বৈষ্ণৱৰ সহায়েৰে নিৰ্মিত এই নামসিংহ খোদিত তোৰণ ভাগি শুভ উদ্বোধন কৰে ভকত প্ৰাণ বয়োজ্যেষ্ঠ ব্যক্তি ৰেব ৰাজভাই। পুৱা ধৰ্মধ্বজা উত্তোলন স্মৃতি তৰ্পণ তোৰণ উদ্বোধন নাম প্ৰসংগৰ লগতে দিনজোৰা ভাগৱত পাঠ অনুষ্ঠানৰো আয়োজন কৰা হৈছে। নাজিৰাৰ পৰা যদুমণি হাজৰিকাৰ ৰিপৰ্ট নিউজ আপডেট। আমি নাজিৰা আমোলাপট্টি সাৰ্বজনীন নামঘৰৰ পৰা আজিৰ এই তোৰণ ভাগি উদ্বোধনী কাৰ্যসূচীৰ বিষয়ে থুলমূল আভাস এটা দিব খুজিছোঁ। আমাৰ নামঘৰ অতি চালুকীয়া অৱস্থাৰ পৰা আৰম্ভ হৈ বিভিন্ন জনৰ দান বৰঙণি উপাদানেৰে আজি আমাৰ এই পৰিৱেশটো পাইছোঁ। আজিৰ এই পৰিৱেশটো আমাৰ নতুনকৈ নিৰ্মাণ কৰি উলিওৱা তোৰণ ভাগিৰ লগত সংলগ্ন। এই তোৰণ ভাগি দিবলৈ যাওঁতে আমাক প্ৰথম যোৱা মেজিৰ দিনা অগ্নি সাক্ষী কৰি আমাৰ এই জোঁৱাই শ্ৰীযুত বিভূতি বৰুৱাদেৱে সুদূৰ মাৰ্ঘেৰিটাৰ পৰা আহি আমাক নামসিংহ ভাগ প্ৰদান কৰিছে। এই নামসিংহ ভাগ প্ৰদান কৰাৰ পিছতে আমাৰ যিহেতুকে এভাগ তোৰণৰ নিৰ্মাণৰ চিন্তা চৰ্চা কৰি আছিলে, সেই ভাৱধাৰা আমাক গতি পালে। গতি পোৱাৰ পিছতে আমাৰ সকলো সদস্যই পূৰ্ণদমে কৰ্মত অগ্ৰসৰ হৈ বিভিন্ন জনৰ পৰা দান বৰঙণি সংগ্ৰহ কৰি লগতে আমাৰে এজন সদস্যই এই তোৰণত লাগি থকা তালিয়া খুলীয়া ভাগ লগতে তোৰণৰ ওপৰত থকা ভাগৱত আৰু শৰাইকে আদি কৰি এই অলংকাৰ কেইবিধ অৰ্পণ কৰিলে। অৰ্পণ কৰাৰ পিছতে আমাৰ কাম পূৰ্ণদমে চলি আমাৰ তোৰণ ভাগ উলিয়াই দিলে। এই তোৰণ ভাগ উলিয়াই দিলে, কিন্তু আমাৰ এতিয়া তাৰিখ এটা ল'ব পৰা নাই। তাকে গুণাগথা কৰি আমি আজিৰ এই ৰাস পূৰ্ণিমাৰ দিনটোকে সৰ্বসন্মতভাৱে গ্ৰহণ কৰি আজি বিভিন্ন জনৰ হতুৱাই বিভিন্ন কাৰ্য সমাপন কৰাই আজিৰ এই কৰ্মভাগি আমি সমাপন কৰিলোঁ। ধন্যবাদ।